বিয়াৰ আগত প্ৰি ৱেডিং শ্বুটৰ কথা চবে ভাবে, বাট হোৱাট এবাউট প্ৰি ৱেডিং ট্ৰুথ? প্ৰি ৱেডিং ট্ৰুথ, য'ত কোনো ফটোগ্ৰাফাৰৰ দৰকাৰ নাই, মেকআপ আৰ্টিষ্টৰ দৰকাৰ নাই, জাষ্ট বি ইউ, নেকেড ইন ট্ৰুথ, আনফিল্টাৰ্ড, ভয় নকৰাকে। বিয়াৰ আগত যিমান পাৰে কথা পাতক মানে এয়া নহয় good morning, good night, babu, shona, bhat khala, ga thula. No. Honesty here can save heartbreak later. Namaskar, hello everyone. Welcome back to my channel. My name is Dr. Manali, MD dermatologist at Sal Bikhoyko Aru STD specialist. আজি মই এনেকুৱা এটা টপিকৰ বিষয়ে কথা পাতিছো যেটো হয়তো আপোনালোকে বহুতে কন্ট্ৰভাৰ্চিয়েল পাব পাৰে, কিন্তু এটো আজিকালিৰ দিনত আজিকালিৰ সোসাইটিত বহুত ইম্পৰ্টেন্ট হয়। প্ৰি ৱেডিং টক মানে এটো নহয় যে বিয়াৰ আগত কৰা ৱেডিং প্ল্যানিং, বিয়াৰ প্ল্যানিং বা হানিমুনৰ কথা। Yes, এটো ইম্পৰ্টেন্ট হয়, বাট তাতকো বেছি ইম্পৰ্টেন্ট হয় আপোনাৰ পাষ্ট ৰিলেশনশ্বিপৰ বিষয়ে আপুনি কিমান আপোনাৰ পাৰ্টনাৰৰ লগত শ্বেয়াৰ কৰিব পাৰিছে, শ্বেয়াৰ কৰিছে না নাই, আপোনাৰ পাষ্ট সেক্সুৱেল এক্সপেৰিয়েন্স। ইয়াত কোনো জাজমেন্টৰ কথা নহয়, ইটস নট এম্বাৰেছিং, কোনো আপোনাক জাজ কৰিব নালাগে, আৰু it's more about protecting your future. বিয়াৰ আগত মানুহে কুণ্ডলি মিলাই, হৰস্কোপ মিলাই, বিয়াৰ আগতে মানুহে কম্পেটিবিলিটি চেক কৰে, কম্পেটিবিলিটি চাই পাৰ্টনাৰ, বাট কম্পেটিবিলিটি কি চাই? লাইফষ্টাইল কম্পেটিবিলিটি, হয়তো ইমোশনাল কম্পেটিবিলিটি, বাট হোৱাট এবাউট হেল্থ এণ্ড সেক্সুৱেল কম্পেটিবিলিটি? এনেকুৱা বহুত কাপলছ আহে যোনে ভিতৰে ভুগি থাকে, হয়তো বিয়াৰ আগত একো প্ৰব্লেম নাছিলে, একো তেনেকুৱা সেক্সুৱেল প্ৰব্লেম নাছিলে, বাট বিয়াৰ পিছত সেক্সুৱেল প্ৰব্লেম ভুগি আছে, আৰু পটককে মানুহে এটোৱে ভাবি লয় যে এটো ষ্ট্ৰেছৰ কাৰণে হৈছে, এংজাইটিৰ কাৰণে হৈছে, লেক অফ ইমোশনাল বন্ডিঙৰ কাৰণে হ'ব পাৰে, প্ৰিমেচুৰ ইজাকুলেশ্যন, ইৰেক্টাইল ডিছফাংচন, এনেকুৱা কিছুমান সাইকোলজিকেল প্ৰব্লেমৰ কাৰণেও হ'ব পাৰে। কিন্তু মানুহে পাহৰি যায় আৰু এটা বস্তু, যেটো STD, সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, যেটো হয়তো বহুত মাহ বহুত বছৰ ধৰি একো সিম্পটমস দিয়া নাছিলে, একো প্ৰব্লেম কৰা নাছিলে, হয়তো বিয়াৰ পিছত এটো ওলাই পৰিব পাৰে যেতিয়া আপুনি ৰেগুলাৰ সেক্সুৱেলি ইনভলভ হয়। আৰু এটো দূৰ কৰিবলৈ বহুত সাধাৰণ এটা টেষ্ট আপুনি যদি কৰাই ললে হতেন বিয়াৰ আগত, হয়তো আপোনালোকে এটো লুকাই ভুগিব নালাগিব পাৰে, নালাগিলে হেতেন। আৰু ইয়াত মই এটা কথা কওঁ, STD বুলি ক'লে অকল HIV AIDS নহয়, আৰু বহুত কিছুমান বেমাৰ আছে, ক্লামাইডিয়া, গনৰিয়া, সিফিলিস, হাৰ্পিস, হেপাটাইটিস, এইবোৰ কিছুমান বেক্টেৰিয়া, কিছুমান ভাইৰাছ, কিছুমানে পেৰাসাইটে কৰা বেমাৰ, যেটো আপুনি যদি আৰ্লি ডায়াগনোচিছ কৰাব পাৰে তেতিয়া হেতু সোনকালে হাত হাৰি যাব পাৰে। হাত হাৰিব, আপোনালোকে একো প্ৰব্লেম নহয়, আপোনালোকে এটা হেলদি সেক্সুৱেল লাইফ এনজয় কৰিব পাৰিব পোষ্ট ম্যাৰেজ। That's why awareness is important, আৰু awareness আনিব হলে আপোনালোকে নিজে সতৰ্ক হ'ব লাগিব। বিয়াৰ বাবে অনেষ্টি আৰু ফাউণ্ডেশ্যনটো মেইন হয়, এটো কোনো এম্বাৰেছিং নহয়, ম্যাচুৰিটি হয়। আপোনালোকে টেষ্ট কৰাব পাৰে, প্ৰি ম্যাৰিটাল কিছুমান টেষ্ট পোৱা যায়, য'ত ইনফেকশ্যন, আন্ডাৰলাইন ইনফেকশ্যন যদি থাকে STD, তেনেকুৱাবোৰ ধৰা পৰিব পাৰে। কিন্তু এটো নাভাবিব যে এই টেষ্টবোৰ অকল তেওঁলোকৰ কাৰণে জৰুৰী যাৰ মাল্টিপল পাৰ্টনাৰ্স থাকে। It's not necessary, it's not about number, it's about infection. আপোনাৰ যদি এটাও unprotected sexual involvement হৈছে কোনোবা এজন infected personৰ লগত, তেতিয়াও এটো কিন্তু ৰিস্ক বাঢ়ি যায়, আপোনাৰ হ'ব পাৰে। আৰু এটো নহয় যে অকল যিসকলৰ সিম্পটমস আছে কিছুমান STD ৰিলেটেড, আলচাৰ হওক, ক্ৰেক হওক, তেওঁলোকে অকল কৰিব লাগে, এটো একচুয়ালি সবৰ বাবে, সবে কৰাব লাগে, এটো একচুয়ালি ম্যান্ডেটৰি হ'ব লাগে। কিন্তু মানুহে ভয় খায়, এটো ভাবি টেষ্ট নকৰে, যদি ধৰা পৰে তেতিয়া হলে বিয়া ভাঙি যাব, মোৰ পাৰ্টনাৰে কি ভাবিব, মানুহে কি ভাবিব। No, it's not, it's about awareness and timely treatment, support. আৰু যদি সত্যতা থাকে, যদি গভীৰ প্ৰেম থাকে, তেতিয়া হলে আপুনি ভয় খাব নালাগে, ট্ৰুথে আৰু বেছি বন্ডিংটো বঢ়াব। সেইকাৰণে টাইমলি এৱাৰনেছ, টাইমলি ডায়াগনোচিছে আপোনাৰ পাৰ্টনাৰৰ ফিউচাৰ আৰু আপকামিং জেনাৰেশ্যনৰ ফিউচাৰটো বচাব পাৰে। আপোনাৰ ফিউচাৰ আপোনাৰ নিজৰ হাতত, আপুনি কেনেকৈ হেতু মোল্ড কৰিছে, কেনেকৈ হেতু লৈছে, হেতু নিজে আপুনি ডিসাইড কৰিব লাগিব। আমাৰ কাম হৈছে এৱাৰনেছ দিয়া, আমি এৱাৰনেছ দি থাকিম, আপোনালোকে কেনেকৈ হেতু লয় মই আপোনালোকৰ বাবে অনুৰোধ ৰাখিছো যে শ্বেয়াৰ কৰিব, সো দ্যাট মানুহৰ যেটো এটা ষ্টিগমা আছে, মানুহৰ মাজত এটা যে ভুল ধাৰণা আছে, এটা লাজ আছে, এম্বাৰেছমেন্ট আছে, যে এইবোৰ কথা খুলি ক'লে আৰু বেছিহে মানুহে জাজ কৰিব। নো, আজিকালি ম্যাচুৰিটি, আজিকালি জেনাৰেশ্যনৰ বহুত ম্যাচিউৰ, আৰু ম্যাচুৰলি সিচুৱেশ্যন হেন্ডেল কৰিব জানে, আৰু এইবোৰ কথা
যিমান পাৰে সোনকালে এইবোৰ যদি এটা নৰ্মেল ৰুটিন হিচাপে মানুহে লয় rather than কুণ্ডলী আৰু গ্ৰহ নক্ষত্ৰ মিলোৱা তেতিয়াহে এটা হ্যাপি ম্যাৰিড এণ্ড পিসফুল এণ্ড হ্যাপি সেক্সুৱেল লাইফ এনজয় কৰিব পাৰে Hope to see you soon in the next video. Till then, please take care and have a